বাবে ভাৰতীয় বায়ু সেনাৰ ইয়াত 4 বছৰৰ পৰা বিগত 4 বছৰৰ পৰা এটা অনুশীলন চলি আছে পেৰা কামান ড্ৰপিং আসলতে এই আৰ্মিসকলক প্লেনৰ পৰা ইয়াত নমাই দিয়া হয় এইখন আমাৰ দক্ষিণপাট কুমাৰগাঁও ইয়াৰ মুখৰ আগৰ যেটো চাপৰি এটো টিকেৰা চাপৰি বুলি কোৱা হয় আৰু বিগত 4 বছৰ ভাৰতীয় বায়ু সেনাই এই চাপৰিটা আসলতে এই ট্ৰেইনিংৰ বাবে উপযোগী হিচাপে তেওঁলোকে জায়গাটো বাছনি কৰিছে আৰু এটা খুব সুন্দৰ পৰিবেশ এটা নান্দনিক পৰিবেশ যেতিয়া সেই ট্ৰেইনিংটো তেওঁলোকৰ ড্ৰপিংটো চলি থাকে যথেষ্ট এটা ভাল লগা এটা পৰিবেশ গাঁৱৰ ৰাইজে হওক বা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উপভোগ কৰিবলৈ সুযোগ আৰু সুবিধা পাইছে নিশ্চিতভাৱে আসলতে আমাৰ যেটো টিকেৰা চাপৰি হেতু আসলতে চৰকাৰীভাৱে সংৰক্ষণ পশুধন বা জীৱ-জন্তুৰ চৰণীয়া পথাৰ বা তাত হেহুতেকৈ বনৰীয়া জীৱ-জন্তু আহিছে তাত এনে মানুহৰ বাসোপযোগী হেতু জায়গা কেতিয়াও নহয় কিন্তু তেনেকুৱা এটা চৰ অঞ্চল য'ত বালি তেনেকুৱা এটা চৰ অঞ্চল ভাৰতীয় বায়ু সেনাই এনে ধৰণৰে মানে ট্ৰেইনিংৰ কাৰণে বা অনুশীলনৰ কাৰণে বাছিলৈ সেই জায়গাটো এটা পৰিবেশ সৃষ্টি কৰিছে এটা সম্ভাৱনাময় পৰিবেশৰো এটা সৃষ্টি কৰিছে যেটো আগলৈ হয়তো বিভিন্ন জনৰ বাবে বা পৰ্যটকৰ কাৰণে এটা আকৰ্ষণৰ থলিও হোৱাৰ এটা প্ৰবল সম্ভাৱনা আছে